বানত উটি আহিল তেলৰ টেংকাৰ, পাহাৰীয়া বাঁহ আৰু বৃহৎ বৃহৎ গছ। পলসত পোত গ'ল যান বাহন, নিশেষ হৈ গ'ল ঘৰ দুৱাৰ, জীৱ জন্তুকে ধৰি মানুহ। নিজক বচাব নোৱাৰিলে বহু পৰিয়ালে। বিহুবাৰৰ নেপালী খুঁটিৰ বৰ্তমানৰ পৰিৱেশ চাওক। নেপালী খুঁটিত পানী শুকোৱাৰ পিছত মানুহৰ কি অৱস্থা হৈছে, এই সন্দৰ্ভত আমাৰ সংবাদদাতা ফাৰহান লস্কৰে যুগুত কৰা এক প্ৰতিবেদন। মই বৰ্তমান উপস্থিত আছোঁ বিহুবৰৰ ২ নং নেপালী খুঁটিত। আচলতে ২ নং নেপালী খুঁটিৰ কাষেদি বৈ গৈছে দিখৌ। এই দিখৌ বাঢ়নি পানীত ৰাইজ আতংকিত হৈ পৰিছিলে আৰু দিখৌৱে তাণ্ডৱ সৃষ্টি কৰিছিলে। এই তাণ্ডৱৰ মাজতে আমি যি নেপালী খুঁটিত উপস্থিত আছোঁ, এই নেপালী খুঁটিত ২৫০ ঘৰ ইয়াৰ স্থানীয় বাসিন্দা আছিলে। এতিয়াও বহু লোকৰ ইয়াত সন্ধান নাই। জীৱ জন্তু ইয়াত মৰি গৈছে বুলি সন্দেহ কৰা হৈছে আৰু বহু জীৱ জন্তু, মানুহকে ধৰি জীৱ জন্তু ইয়াৰ পলসৰ তলত আবদ্ধ হৈ আছে। আমি স্থানীয় গাঁৱৰ কেইগৰাকী মানুহৰ লোকক ইয়াত দেখা পাইছোঁ, তেওঁলোকৰ পৰা তেওঁলোকৰ মনৰ কথা জানিব বিচাৰিম। দাদা, কি ক'ব আচলতে ইয়াত কেনেকুৱা এটা পৰিস্থিতি বা পৰিৱেশ আছিলে সেই সময়ত আপোনাৰ পৰা জানিব বিচাৰিছোঁ। পৰিৱেশটো আপোনাৰ ইয়াত ২-২৫০মান মানুহ আছিলে। এতিয়াতো চব লগত সোমাই আছে, ক'ত সোমাই আছে, ক'ত কোনোবা গ'ল, সেইটোতো এতিয়া আমিও নাজানিম। কাইলৈ ইয়াত মৃতদেহ 2টা ওলাইছে, এজনী ছোৱালী, এজনী তাৰ মাকজনী। এতিয়া গাঁওখনত কিমান ইয়াৰ লোক উদ্ধাৰ হৈছে? এতিয়াতো উদ্ধাৰটো হৈছে অলপ, আপোনাৰ 30-40জনমান উদ্ধাৰ হৈছে। তাৰ উপৰিঞ্চি এতিয়া আপোনাৰ ধৰক এতিয়াও মানুহ কিমান সোমাই আছে। এতিয়া ইয়াত এটা দুৰ্গন্ধময় পৰিৱেশ। ইয়াত এতিয়াও মানে মানুহ ওলাব পৰা নাই। যি সময়ত আতংকিত হৈছিলে সেই সময়ত জিলা প্ৰশাসনৰ পৰা আপোনালোকে সহায় সহযোগ পাইছিলেনে? সহায়তো এনেকুৱা দিছিলে অলপ। SDRF বাহিনী নতুবা জিলা প্ৰশাসনে কিবা বোট বা নাৱৰ ব্যৱস্থা কৰিছিলনে? নাই, সেই সময়ত নাও আমাৰ ইয়াৰ লোকেল ল'ৰাবিলাকে হেৰি কৰিলে। প্ৰশাসনৰ পৰা কোনো নাও চাও অহা নাছিলে তেতিয়া। আচলতে যি নাও নতুবা কলগছৰ ভুঁৰ লৈ পেলাই হাজাৰো অধিক লোকৰ প্ৰাণ ৰক্ষা কৰা বুলি এক সংবাদ মাধ্যমত চৰ্চা চলি আহিছে। তেনেকৈ হেৰি কৰি আহিছে। আচলতে ইয়াত 2খন গাঁও আছিল নেকি? ইয়াত 2খন গাঁও আছিল। এখন বিহাৰী সম্প্ৰদায়ৰ লোকৰ গাঁও আছিল। হয় হয়, বিহাৰী লোকসকলে যথেষ্ট সহায় কৰিছে, বহুত সহায় কৰিছে। আচলতে এই যি বাঢ়নি পানীৰ তাণ্ডৱ কিহৰ কাৰণে হ'বলৈ পালে? এইটো আপোনাৰ নাগালেণ্ডৰ পৰা কোনোবাই কৈছে পানী এৰিছে, কোনোবাই কৈছে পাহাৰ বিজুলী মাৰিছে। সঠিক আপুনি একো নাজানে? সেইটো আমি নাজানো। তেখেতে উল্লেখ কৰিছে আচলতে ডাৱৰ বিস্ফোৰণেই হৈছিলে নে নাগালেণ্ডৰ যি সেই সময়ৰ বাৰিষাৰ যি পানী, সেই পানীসমূহ অসমলৈ খুলি দিয়া হৈছিলে। ইয়াৰ কোনো তথ্য স্থানীয় ৰাইজৰ হাতত নাই। যিহেতু ৰাজ্যত এটা জলসম্পদ বিভাগ আছে, জলসম্পদ বিভাগৰ নৈতিকতা আছে, দায়িত্ব আছে, তেওঁলোকে সময়মতে তেনেকুৱা এলাৰ্ট দিয়া, কিন্তু সেইসমূহ এলাৰ্ট ৰাইজে পোৱা নাছিলে, যাৰ কাৰণে এনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজমান কৰিব লগা হৈছে। আৰু ক'ব লাগিব, দিখৌৰ বাঢ়নি পানীয়ে অকল এই বিহুবৰ নেপালী খুঁটি 2 নং নেপালী খুঁটিয়ে নহয়, নাজিৰা মহকুমাকে ধৰি শিৱসাগৰ জিলা, আনকি যোৰহাট গোলাঘাট জিলালৈকো ইয়াৰ পানী প্ৰবাহিত হৈছে। আৰু ইয়াৰ পলস ইমানেই ভয়াৱহ যে এআঁঠু পৰ্যন্ত ইয়াৰ পলসে মানুহৰ ঘৰত আতংক সৃষ্টি কৰিছে। ঠিক আমি অন্য এজন ব্যক্তি কাষলৈ যাম আৰু তেখেতে এই সন্দৰ্ভত কি ক'ব। দাদা, আচলতে এই গাঁওখনৰ আপুনিও এজন স্থানীয় বাসিন্দা, কি ক'ব কিহৰ কাৰণে আচলতে এনেকুৱা এক পৰিৱেশ হ'ব পালে? এইটো মানে আমি জনামতে, আমি দেখামতে, আগমতে শুনামতে যে 12-24 ঘণ্টা একেলগতে বৰষুণ দিয়াৰ কাৰণে পাহাৰৰ পানীটো নামি আহিছে। আমি মনৰ আমাৰ সেইবিলাকে তাৰমানে আমি বিশেষকৈ ডাঙৰ কথাও আমি নাজানো। ইয়াত সৰ্ববৃহৎ কিছুমান বহুত ডাঙৰ গছ আমি দেখা পাইছোঁ, এইবিলাক ইয়াৰে গছ আছে? এইবিলাক চব পাহাৰৰ পৰা নামি অহা গছে, পাহাৰৰ পৰা তেতিয়াহ'লে যথেষ্ট তাণ্ডৱ সৃষ্টি কৰিছে। এই গছসমূহে সাধাৰণ লোকৰ ঘৰ বাৰীবিলাক ভাঙি পেলাইছে, ভাঙিছে। কাষতে আমি এটা নামঘৰো দেখা পাইছোঁ, নামঘৰটো ভাঙি পেলাইছে। এইবিলাক খেতি পথাৰ। আৰু এই অঞ্চলটো আচলতে শিলনি বুলি কোৱা হয়, শিলনি বিহুবৰ বুলি কোৱা হয়। ইয়াত বহুত ডাম্পাৰ, বহুত ফকলেণ্ড, বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি মেচিন ইয়াত আছে, সেইসমূহ পলসত ডুব গৈছে। পানী সোমাই গ'ল, পলসতে ডুবি আছে। কি ক'ব, পাহাৰত খনন নতুবা অন্য কিবা কাৰণত এনেধৰণৰ পানী আহিছে? খনন বুলিতো আমি কেনেকৈ ক'ম, এতিয়া বৰ্তমান আমি পাহাৰৰ পানী নামি আহিছোঁ বুলিয়ে ক'ম। বৰ্তমানতো শুনিছোঁ তেনেকৈ খনন কাৰ্য কয়লাৰ পৰা লৈ। আচলতে সংসদত নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই এটা কথা উল্লেখ কৰিছিলে, এনেকুৱা ধৰণৰ বানপানী আমাৰ সমষ্টিটোলৈ আহিব পাৰে বা এনেকুৱা আতংকিত ৰাইজক কৰিব পাৰে। সেই সন্দৰ্ভত ৰাইজ সাৱধানতা অৱলম্বন কৰা নাছিল নেকি? সাৱধান মানে তেনেকৈ ভবাই নাছিলে, হোৱা নাই। আচলতে ভবাই হোৱা নাছিল বা চৰকাৰ প্ৰশাসন বা সংসদত যেতিয়া বিধানসভাত এটা বিষয় উত্থাপন হয়, আচলতে তাৰ যি অধ্যক্ষ আছে, কিছুমান তেওঁলোকে গুৰুত্ব সহকাৰে কথা ল'ব লাগে যে সেই সময়ত যদি বিধানসভাত এই কথাটো গ্ৰহণ কৰা হ'লহেঁতেন, আজি ইয়াত এনেকুৱা সাধাৰণ শ্ৰেণীৰ লোকৰ মৃত্যু হ'বলগীয়া ঘটনা সৃষ্টি নহ'লহেঁতেন। আৰু ক'ব লাগিব, যিহেতু অকল বিহুবৰ নেপালী খুঁটিয়ে নহয়, চন্তক, বিহুবৰ, শিমলুগুৰি, নাজিৰাকে ধৰি শিৱসাগৰৰ বিভিন্ন
বিভিন্ন প্ৰান্তত বানে প্লাবিত কৰিছে আৰু এটা বিষয় চৰ্চালৈ আহিছে মথাউৰি নিৰ্মাণ জলসম্পদ বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগে সেই সময়ত কি কৰি আছিলে আমাৰ আপোনালৈ প্ৰশ্ন জলসম্পদ বিভাগৰ নামটো আপুনি শুনিছে এনেকুৱাতো শুনা নাই আমি নাই নামটো শুনিছোঁ ন কিন্তু এই বিভাগে কেতিয়াবা মথাউৰি নিৰ্মাণ কৰিবলৈ আহিছিলে নাই নাই জলসম্পদ বিভাগে সময় থাকোঁতেই যি দিশৰ গৰা আচলতে নিৰ্মাণ কৰিব লাগে এইটো কৰা হৈছিলে নাই হয় আপুনি কি ক'ব জলসম্পদ বিভাগৰ বিষয়ে কি এইটোৱে ক'ব? ক'বলৈ বিচাৰিছোঁ এতিয়াও সময় আছে যদি আপোনাৰ মথুৰি কিনা আপোনাৰ ধৰক মাতেজী ঘাটৰ পৰা যদি এটা মথুৰি বনাই দিয়ে মানুহখিনি বহুত ছেফ হ'ব আচলতে তেখেতে এতিয়া উল্লেখ কৰিছে মথাউৰিটো জলসম্পদ বিভাগে নিৰ্মাণ কৰি দিলে মানুহৰ জীৱন ৰক্ষা পাব কিন্তু এটা গুৰুত্বপূৰ্ণ কথা জলসম্পদ বিভাগে কিয় মথাউৰি নিৰ্মাণ নকৰিলে মথাউৰি নিৰ্মাণ কৰাহেঁতেন আজি এইসকল লোকৰ অনাহকতে মৃত্যুবৰণ কৰিবলগীয়া নহ'লহেঁতেন বা ৰাইজৰ বিভিন্ন ধৰণৰ সা সম্পত্তি বিনষ্ট হৈছে এই প্ৰবাহিত বানপীড়িত অঞ্চলসমূহত সাধাৰণ লোকৰ এই ক্ষেত্ৰত আপুনি ক'ব বিচাৰে নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ আছে হস্তক্ষেপ কথালৈ মই বিশেষকৈ নাজানিম আপোনাৰ ধৰক এতিয়াও কাটৰ ৰাইজৰ মুখ্যমন্ত্ৰীৰ সহযোগ আপোনালোকক নালাগে নেকি নিশ্চয় লাগে লাগে ৰাইজৰ মুখ্যমন্ত্ৰীয়ে যথেষ্ট কাম কৰি আহিছে তেখেতে ৰাইজক সহযোগ কৰি গৈছে ঠিক তেনে ক্ষেত্ৰত এই বিহুবৰ অঞ্চলৰ বিষয়ে আপুনি কি ক'ব ইয়াত শিল খননকে ধৰি কয়লা খননেই হওক বা অন্যান্য কি ক'ব অন্যান্য মানে ক'বলৈতো আমি কি বুলি ক'ম পুনৰ আপোনালোকে শিল খনন কৰিবলৈ দিব শিল খনন এতিয়া বন্ধ কৰাটোৱে ভাল আপোনাৰ ধৰক যিটো মাইনিং চলি আছে যিহেতু এটা ইয়াত খণ্ড বন বিভাগৰ কাৰ্যালয় আছে বিহুবৰ খণ্ড বন বিভাগৰ কাৰ্যালয় আছে চৰকাৰেতো যথেষ্ট ৰয়েলিটি পাই আছে কিন্তু এইসমূহ অঞ্চলৰ ডেভেলপমেণ্ট একোৱেই নাই কেইটামান কেঁচাৰ বাহিৰে ইয়াত কিমান চৰকাৰী চাকৰিয়াল আছে চৰকাৰী আপোনাৰ নগণ্য এটা উল্লেখনীয় কথা তেখেতে উল্লেখ কৰিছে চৰকাৰী চাকৰি একেবাৰে নগণ্য ইয়াত চৰকাৰী চাকৰি তাৰমানে নাই অসমীয়াত ক'বলৈ হ'লে সাধাৰণ থলুৱা অসমীয়াত ক'বলৈ হ'লে চৰকাৰী চাকৰি নাই চৰকাৰে ইমান ৰয়েলিটি সংগ্ৰহ কৰাৰ পাছতো এই অঞ্চলত কিয় চাকৰি নাই তাক লৈ এটা ডাঙৰ প্ৰশ্ন কি ইয়াৰ লোকসকল শিক্ষিত নহয় নাজিৰাবাসী শিক্ষিত নহয় নে অন্য কিবা তাৰ প্ৰশ্ন আমি চৰকাৰলৈ এৰিলোঁ চৰকাৰে ইয়াৰ উত্তৰ দিব বুলি আমি আশা কৰিছোঁ আৰু দিখৌৰ বাঢ়নী পানীয়ে পুনৰ এনেধৰণৰ তাণ্ডৱ সৃষ্টি নকৰাৰ যি পদক্ষেপ সেই পদক্ষেপ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব বুলি আমিও আশাবাদী নাজিৰাৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট